নমস্কাৰ বন্ধুসকল, আজি পুনৰবাৰ ওলাইছোঁ এটা অন্য ভিডিঅ' লৈ, মানে নতুন ভিডিঅ' এটা আপোনালোকৰ আগত উপস্থাপন কৰিম। আজি মানে কি হ'ল, আজি অতিকে মৰমৰ, অতিকে চেনেহৰ এজন শিল্পী আমাৰ গাঁৱত মোৰ ঘৰৰ কাষতেই আছেহি। তাকে আপোনালোকক দেখুৱাম, আপোনালোকে নিশ্চয় চিনি পাব তেওঁক। আৰু তেওঁৰ গান শুনি শুনিয়ে আমি ডাঙৰ হ'লোঁ এতিয়া। তেওঁৰ গান শুনি ইমানেই ভাল লাগে, সেই গতিকে আপোনালোককো দেখুৱাম আৰু মই নিজেও লগ কৰিম। কিন্তু আজিলৈকে মই লগ পোৱা নাই, মানে অকল দেখি থাকোঁ টিভিত বা নিউজত দেখি থাকোঁ। কিন্তু আজি সেইজন গণশিল্পীক মই আপোনালোকক দেখুৱাবলৈ পাই নিজকে সুখী অনুভৱ কৰিম। আৰু মোৰ লগত গৈছে মোৰ বন্ধু কুটুম আমাৰ জে.বি. তপন। হয় হয়, আজি সঁচাকৈ আমাৰ এটা সুন্দৰ সুযোগ আহিছে। আমাৰ এজন অতি নমস্য শ্ৰদ্ধাৰ শিল্পী ঘৰৰ কাষতে আহি আছেহি। তেখেতক লগ কৰা সুবিধা পাইছোঁ, গতিকে যাওঁ তেখেতক লগ কৰোঁ এবাৰ, তেওঁলোকে কিছু কথা মই বিতৰণ কৰোঁ আৰু চাব। তেনেহ'লে বন্ধুসকল বলক দেখুৱাই আছোঁ আপোনালোকক। কোনে এইফালে বগাটো মই আমাৰ ঘৰৰ ওচৰতে। পটিএম প্ৰডাকশ্যন ফালৰ পৰা এখন গামোচা আগবঢ়াইছোঁ, সম্পৰ্ক গামোচা। অশেষ ধন্যবাদ PM প্ৰডাকশ্যনলৈ, মোৰ হৃদয়ৰ মৰম নে আজীৱন থাকিব আৰু আছে। আহো আহো করে মেঘে গির করে আইর মেঘে করে দেখিলে আহো বলি নকবা মাজনী দেখিলে আহো বলি নকবা মাজনী মাজনী মোৰ এনো পানী পৰা হাতত জৰিয়ালৈ পানী টুকি থাকোঁতে মাজনী পঞ্জনী হ'ব ন পানী লগা